কলনীত মোৰ মাৰ 5জনী বান্ধৱী আছিল। সকলোৱে গিৰিয়েকক ফেক্টৰীলৈ যোৱা আৰু ল'ৰা-ছোৱালী স্কুললৈ যোৱাৰ পিছত আমাৰ ঘৰত বহি আড্ডা কৰেহি। সকলোৱে মোক মোন বুলি মাতিছিল। বলিন খুড়াৰ আমাৰ চুবুৰীত বাস কৰিছিল। তেওঁ বিয়া কৰা নাছিল। বলিন বৰ ক্ষীণ আৰু চাপৰ সৰু মাতেৰে কথা পাতিছিল। মোৰ দেউতা ওখ আৰু দৈনিক ব্যায়াম কৰে। মোক ব্যায়াম কৰাৰ অভ্যাস কৰি তুলিলে। সেই সময়ত মোৰ বয়স 22 বছৰ আৰু দেউতাৰ দৰে ওখ আৰু শক্তিশালী আছিলোঁ। ওচৰৰ চহৰ এখনৰ হোষ্টেলত থাকি ইঞ্জিনিয়াৰিং পঢ়ি আছিলোঁ। ফাইনেল ইয়েৰত আছিলোঁ। বলিন খুড়া আমাৰ সকলোৰে পাৰিবাৰিক বন্ধু। মা আৰু সকলো তাক ভাইটি বুলি মাতিছিল। হোষ্টেললৈ যোৱাৰ আগতে দেউতাই কৈছিল, মোন, তুমি মাত্ৰ মনোযোগেৰে পঢ়া। কলেজৰ এই 4টা বছৰে সিদ্ধান্ত ল'ব তোমাৰ ভৱিষ্যত জীৱন কেনে হ'ব। ভুল সংগ এৰি চলিবা। এই কথাটো মই মনত ৰাখিলোঁ। মই পঢ়া-শুনাত মনোনিৱেশ কৰিম। হোষ্টেলৰ বন্ধুসকলে মোক বেয়া ভিডিঅ' চাবলৈ শিকাইছিল। কেতিয়াবা লেপটপত চাই টোপনি আহিছিল। মই ছোৱালী জালত নপৰিলোঁ। এদিন মায়ে মোক ফোনত ক'লে, বলিন খুড়াই বিয়া পাতিছে। সেই সময়ত খুড়াৰ বয়স আছিল 36 বছৰ। পত্নী কামিনীৰ বয়স আছিল 31 বছৰ। খুড়াৰ বিয়াৰ 4 মাহৰ পাছত ঘৰলৈ আহিলোঁ। মোৰ ফাইনেল ইয়েৰৰ পৰীক্ষা শেষ হৈছিল। ৰিজাল্ট আহিব সময় হৈছিল। পঢ়া-শুনাত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত এতিয়া মই শিথিল হৈ পৰিলোঁ। বন্ধু-বান্ধৱীক লগ পাই পাৰ্টি কৰিলোঁ। মই খুড়াৰ ঘৰলৈ গ'লোঁ। খুড়াই মোক কামিনী খুৰীৰ লগত চিনাকি কৰাই দিলে। আণ্টি আছিল এগৰাকী শকত শৰীৰৰ আনন্দময় মহিলা। ধুনীয়া বুলি ক'ব নোৱাৰি, কিন্তু তেওঁ ভাল দেখা গৈছিল। আণ্টিয়ে ক'লে, মোন, তোমাৰ কথা শুনিছোঁ। তোমাক লগ পাই ভাল লাগিল। আণ্টিয়ে মোৰ পঢ়া-শুনা আৰু হোষ্টেলৰ কথা সুধিলে। কথা পাতি থাকোঁতে আণ্টিয়ে মোৰ ওচৰতে বহি আছিল। তাইৰ লগত ঘনিষ্ঠতা অনুভৱ কৰিছিলোঁ। তাইক ভাল পাইছিলোঁ। খুড়াৰ পাতল শৰীৰৰ, কিন্তু খুৰী শকত শৰীৰৰ আছিল। খুড়াই কম মাতেৰে কথা পাতিছিল। আণ্টিয়ে ডাঙৰ মাতেৰে কথা পাতিছিল আৰু মুকলিকৈ হাঁহিছিল। সেই সময়ত মোৰ দেউতাৰ বয়স আছিল 51 বছৰ। আগতে তেওঁ চুলি কাটিবলৈ এলেহুৱা অনুভৱ কৰিছিল। কিন্তু এতিয়া দেখিলোঁ দেউতাই দৈনিক চুলি কাটিবলৈ আৰম্ভ কৰিছে। সন্ধিয়া সিহঁতৰ গিৰিয়েক ঘৰলৈ অহাৰ আগতে মা আৰু তাইৰ লগৰবোৰে ধুনীয়া কাপোৰ পিন্ধি লঘু মেকআপ কৰি সাজু হয়। আগতে সিহঁতে এই কামটো কৰা নাছিল। ৰাতিপুৱা বন্ধু-বান্ধৱীক লগ কৰিবলৈ গৈছিলোঁ। সদায়ৰ দৰে উভতি আহোঁতে আমাৰ ড্ৰয়িং ৰুমত মই খুৰী বুলি কোৱা মাৰ 5জন বন্ধুৱে কথা পাতি আছে। দুৱাৰৰ বাহিৰৰ পৰা শুনিলোঁ। সকলোৱে আণ্টি কামিনীৰ কথা কৈ আছিল। কল বেল বজাওঁতে সকলোৱে নিমাত হৈ পৰিল। ভিতৰলৈ আহি সকলোকে হেল্ল' ক'লোঁ। মাৰ লগৰবোৰে কাইলৈ লগ পাম বুলি কৈ আঁতৰি গ'ল। দ্বিতীয় দিনটো একেই কথা হ'ল। মোৰ এনে লাগিল যেন খুৰীহঁতে আণ্টি কামিনীৰ বিষয়ে কিবা এটা গোপন কথা আলোচনা কৰি আছে। মোৰ কৌতূহল আছিল। মোৰ হাতত এটা টেপ ৰেকৰ্ডাৰ আছিল। দ্বিতীয় দিনা ৰাতিপুৱা ওলাই যোৱাৰ আগতে টেপ ৰেকৰ্ডাৰটো অন কৰি ড্ৰয়িং ৰুমত লুকুৱাই থৈছিলোঁ। দেৰিকৈ ঘৰলৈ উভতি আহোঁতে খুৰীহঁত গুচি গৈছিল। তাৰ পিছত গোপনে টেপ ৰেকৰ্ডটো লৈ গৈ মোৰ ৰুমলৈ গ'লোঁ।
ৰাতি সকলোৱে শুই যোৱাৰ পিছত ইয়াৰফোন লগাই সকলো কথা শুনিলোঁ। সকলোৱে মাক চিনি পালোঁ। সীতা আন্টি, কামিনী আমাৰ গিৰিয়েকক আকৰ্ষণ কৰি মৰমৰ সুখ লৈছিল। এনে লাগে যেন বলিনে তাইক মৰমৰ সুখ সন্তুষ্ট কৰিব পৰা নাই। বলিনৰ শৰীৰ পাতল আৰু কামিনী শকত শৰীৰ, কিন্তু তাই আমাৰ স্বামীকহে পালে। কণিকা আন্টি, মই খঙেৰে কামিনীৰ লগত কথা পাতিবলৈ গৈছিলোঁ যে তাই মোৰ আৰু মোৰ বন্ধুৰ গিৰিয়েকৰ লগত বন্ধুৰ সম্পৰ্ক ৰাখিব নালাগে। গতিকে তাই ক'লে যে তাই আমাৰ ঘৰ ভাঙি পেলোৱাৰ উদ্দেশ্য নাই। তাই মোক সুধিলে, নবৌ, এটা কথা কোৱা, মোৰ ওচৰলৈ অহাৰ পৰা তোমাৰ স্বামী তোমাৰ লগত আৰু ৰোমান্টিক হৈ পৰিছে নেকি? যৌৱন ঘূৰি আহিছে নেকি? আৰু আপোনাৰ স্বামীসকলে মৰমৰ খেলত নতুন পদ্ধতি গ্ৰহণ কৰি মৰমৰ একাষৰীয়তা জয় কৰিছেনে? তাই যে সঠিক কথা কৈছে সেয়া স্বীকাৰ কৰিব লগা হ'ল। সীতা আন্টি, আমাৰ বিয়াৰ 20 বছৰ হ'ল। মৰমৰ সপোন হৈ পৰিছিল। কেইবাবাৰো কামিনীৰ ওচৰলৈ যোৱাৰ পিছত মোৰ স্বামীৰ যৌৱনৰ মৰম ঘূৰি আহিছে। এবাৰ মোৰ ওচৰতে তাই বহি চাহ খাই আছিল। স্বামীয়ে ক'লে, কি কৰি আছা? চাহ খাই বহুত মজা লাগিছিল। ময়ো তাইৰ লগতে চাহ খাই আছিলোঁ। সকলো পেহীয়ে স্বীকাৰ কৰিছিল যে তেওঁলোকে আগৰ তুলনাত স্বামীৰ লগত মৰমৰ সম্পৰ্কত অধিক আনন্দ লাভ কৰিছিল। সকলো পেহীৰ অভিজ্ঞতাও একেই ধৰণৰ আছিল। গোটেই কথাটো শুনি মই কাঞ্চন আন্টিক বেলেগ দৃষ্টিৰে চাবলৈ ধৰিলোঁ আৰু কেতিয়া সুযোগ পাম বুলি ভাবিবলৈ ধৰিলোঁ। একেলগে কথা পতাৰ সুযোগ পাম, কাঞ্চন খুৰীক আৰু বেছিকৈ লগ পাবলৈ ধৰিলোঁ। আন্টিয়ে আগতে শাৰী আৰু হাতৰ আঁচল নথকা ব্লাউজ পিন্ধিছিল। খুৰীক দেখিবলৈ বৰ ধুনীয়া লাগিছিল। ৰাতি পেহীৰ কথাবোৰ মনত পৰি আছিল। মোৰ মা-দেউতা, 5 গৰাকী পেহী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে 10 দিনৰ বাবে উত্তৰ ভাৰত ভ্ৰমণ কৰিবলৈ ৰাওনা হ'ল। মই যোৱা নাছিলোঁ। চাকৰি এটা বিচাৰিব লগা হৈছিল। মই নিজেই ৰান্ধিব পাৰোঁ। এদিন পিছত মোৰ জন্মদিন আছিল। ৰাতিপুৱা দেৰিকৈ সাৰ পাই গা ধুই পেণ্ট আৰু টি-চাৰ্ট পিন্ধিলোঁ। কলিং বেল বাজিলত মই দুৱাৰখন খুলি দিলোঁ। কাঞ্চন আন্টি ভিতৰলৈ আহিল। তাইৰ হাতত এটা বাকচ আছিল। আন্টিয়ে বাকচটো টেবুলত থৈ ক'লে, জন্মদিনৰ শুভেচ্ছা মুন। মই ব্ৰেকফাষ্ট লৈ আহিছোঁ। আন্টিক সম্ভাষণ জনাবলৈ প্ৰণাম কৰিলোঁ। আন্টিয়ে মোক হাতখনত ধৰি বাকচটো দি ক'লে, সুখী হোৱা। মই খুৰীক ধন্যবাদ জনালোঁ। মোৰ বৰ ভাল লাগিল। মোক দেখি আন্টিয়ে হাঁহি এটা মাৰি সুধিলে, আজি কি প্ৰগ্ৰেম? মই ক'লোঁ, মোৰ বন্ধুবোৰ দুপৰীয়া আহাৰ খাবলৈ আহিব। আন্টি, তোমাৰ প্ৰেমিকাও আহিব নেকি? মই ক'লোঁ, মোৰ গাৰ্লফ্ৰেণ্ড নাই। আন্টি, কাইলৈ ৰাতিপুৱা গা ধুই মোৰ ঘৰলৈ আহক। আমি একেলগে ব্ৰেকফাষ্ট কৰিম। তোমাৰ বাবে মই তোমাৰ পচন্দৰ দুপৰীয়া আহাৰ প্ৰস্তুত কৰিম। মোৰ পচন্দৰ সুধিলে। জন্মদিন উদযাপন কৰিবলৈ মন নগ'ল। মই সিদ্ধান্ত লৈছিলোঁ যে কাইলৈ আন্টিৰ ঘৰতে একেলগে খানা খাম। ৰাতিপুৱা গা ধুই বাৰান্দাত বহি মামাৰ ফেক্টৰীলৈ যোৱাৰ অপেক্ষা কৰি আছিলোঁ। খুৰাৰ যোৱাৰ লগে লগে মই খুৰীহঁতৰ ঘৰলৈ গ'লোঁ। দুৱাৰখন আধাৰ খোলা আছিল। আন্টি পাকঘৰত আছিল, পিঠিখন মোৰ ফালে। মই কোনো শব্দ নকৰাকৈ আন্টিৰ পিছে পিছে গৈ পিছফালৰ পৰা মাত লগালোঁ। তাৰ পিছত আমি খানা বনালোঁ। খুৰীয়ে অলপ সহায় কৰি দিলে। এনেদৰে মোৰ জন্মদিন উদযাপন কৰিলোঁ।
কাহিনীটো শুনি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।